নমস্কাৰ আপোনালোকে চাই আছে জিবিএন আসাম আৰু আজি মই এই ভিডিওটোত আপোনালোকৰ লগত আলোচনা কৰিম অহা 5 ফেব্ৰুৱাৰীত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হ'ব এক বৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হ'ব সৰুসজাই ষ্টেডিয়ামত এই বিষয়ে কিছু কথা পাতিম বিশেষকৈ এছএছএৰ শিক্ষক নিযুক্তি আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰেছ মিট আছিলে এই বিষয়ে কিছু কথা আমি এই ভিডিওটোত আলোচনা কৰিম আপোনালোকে বহুখিনি অফিচিয়েল খবৰ এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিব গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব অলপ হয়তো দীঘলীয়া হ'ব পাৰে কিন্তু প্লিজ আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমই নাপাহৰিব এতিয়া মই প্ৰথমে আপোনালোকক এছএছএৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কেইটামান ইম্পৰ্টেন্ট কথা মই শেয়াৰ কৰিব বিচাৰিছো কেইটামান খবৰ এখন অফিচিয়েল নোটিছ প্ৰকাশ পাইছে 3753টা পদত এছএছএৰ যি কন্ট্ৰাকচুৱেল শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে বহুতে জানিব বিচাৰি আছে আৰু বহুতে অপেক্ষাত আছিল যে এছএছএৰ অধীনত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ যিখন ফাইনেল মেৰিট লিষ্ট হ'ব বা চূড়ান্ত যিখন মেধাতালিকা হ'ব এখন কেতিয়া প্ৰকাশ পাব আৰু ইয়াৰ আগৰ ভিডিওটোত মই আপোনালোকক কৈছিলো কেইটামান ইম্পৰ্টেন্ট কথা এই ফাইনেল মেৰিট লিষ্টক লৈ পেলাই আৰু ডিৰ ফাইনেল মেৰিট লিষ্টক লৈ পেলাও কেইটামান ইম্পৰ্টেন্ট কথা মই ইয়াৰ আগৰ ভিডিওটোত কৈছিলো যদি চোৱা নাই সেই ভিডিওটো আপোনালোকে চাব এতিয়া এই অফিচিয়েল নটিফিকেশনখন প্ৰকাশ পাইছে আৰু এই অফিচিয়েল নটিফিকেশনখনত লিখা আছে যে আপোনালোকে আজি অৰ্থাৎ 3 ফেব্ৰুৱাৰী 3 ফেব্ৰুৱাৰী তাৰিখে আজি আবেলি 3 ফেব্ৰুৱাৰীত আবেলি at 4 pm ত আপোনালোকে এছএছএৰ যিখন ফাইনেল মেৰিট লিষ্ট হ'ব সেই ফাইনেল মেৰিট লিষ্টখন আপোনালোকে লাভ কৰিব ইয়াত লিখিছে আপোনাৰ যিখন ফাইনেল মেৰিট লিষ্ট হ'ব সেইখন have been declared and will be uploaded in the official website of SSA that is ssa.assam.gov.in on 3rd February 2021 at 4 pm এতিয়া সেকেন্ড ইয়াতে প্যাৰাগ্ৰাফটোত লিখিছে যে আপোনাৰ এপইন্টমেন্ট আপোনাৰ টাৰ্মিনেট হ'ব পাৰে যিকোনো সময়তে যদি কোনোবাই ভুল তথ্য সাবমিট কৰে গতিকে একদম কেয়াৰফুল তাৰ পিছত যিসকল ক্যান্ডিডেট সিলেক্ট হয় ফাইনেল মেৰিট লিষ্টত তো তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত যাব লাগিব অহা 5 ফেব্ৰুৱাৰীত এইখিনি কথাটো জানেই at 7:30 am 7:30 বজাত ৰাতিপুৱা আপোনালোকে 7:30 বজাত সৰুসজাই ষ্টেডিয়ামত উপস্থিত হ'ব লাগিব আৰু ইয়াতে আপোনালোকক কেইটামান ইম্পৰ্টেন্ট কথা মই ক'ব বিচাৰিছো যে আপোনালোকে কি লৈ যাব লাগিব বিশেষকৈ এছএছএৰ এই অফিচিয়েল নোটিছখনত লিখা আছে bring original test certificate come mark sheet along with a photo identity proof আপোনালোকৰ যিখন টেটৰ অৰিজিনাল সাৰ্টিফিকেট কাম মাৰ্কশিট আছিল সেইখন লৈ যাব লাগিব তাৰ লগতে এখন ফটো আইডেন্টিটি প্ৰুফ লৈ যাব লাগিব এইখিনি এই অফিচিয়েল নোটিছখনত লিখা আছিল এতিয়া মই এই যি বৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হ'ব অহা 5 ফেব্ৰুৱাৰীত এই বিষয়ে আজি প্ৰেছ মিটত শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে তেওঁৰ মুখেৰে এবাৰ আপোনালোকে শুনি লওক অহা 5 তাৰিখে দিনৰ 11 বজাত আমাৰ ৰাজ্য চৰকাৰে শিক্ষা বিভাগত প্ৰায় 29,700 শিক্ষকক নিযুক্তি দিব এইবাৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত দুটা ষ্ট্ৰীম জড়িত হৈ আছে এটা হ'ল প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ প্ৰাদেশিকৰণ আৰু আনটো হ'ল নতুন নিযুক্তি পোনপ্ৰথমে মই আপোনালোকক প্ৰাদেশিকৰণৰ ওপৰত ডাটা এটা শেয়াৰ কৰিব খুজিছো যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত অৰ্থাৎ যাক আমি এলপি স্কুল বুলি কওঁ এলিমেণ্টাৰীত ইয়াত আমি 1698 খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণ হ'ব উইথ এফেক্ট ফ্ৰম 1st জানুৱাৰী 1698 আমি এলপি স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3309 গৰাকী শিক্ষক উপকৃত হ'ব আপাৰ প্ৰাইমেৰী যাক আমি এমই বুলি কওঁ ইয়াত 2107 খন বিদ্যালয় প্ৰাদেশিকিত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6586 গৰাকী শিক্ষক অৰ্থাৎ গোটেই দুইটা মিলি আন্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন 9895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিম ইয়াৰ ভিতৰত যেহেতু গোটেইখিনি শিক্ষকৰে বৃত্তিগত অৰ্হতা নাই যাক প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বুলি কওঁ আৰু
ভাৰত চৰকাৰে নিৰ্ধাৰিত কৰা শিক্ষকৰ যোগ্যতাৰ মানদণ্ড তেওঁলোকে এতিয়াও ল'ব পৰা নাই তাৰ পৰিপ্ৰেক্ষিতত এওঁলোকক আমি টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰিম ইয়াৰ পিছত আমাৰ হাই স্কুল 266খন হাই স্কুল আমি প্ৰাদেশিকিত কৰিম 266 আৰু এই প্ৰাদেশিকৰণে 2269 য'ত টিচিং এণ্ড নন টিচিং ষ্টাফ দুয়োটাই থাকিব তেখেতসকলক উপকৃত কৰিব হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু 31 জন টিচাৰ ইয়াৰ পৰা শিক্ষক উপকৃত হ'ব সিনিয়ৰ ছেকেণ্ডাৰী বা আমি জুনিয়ৰ কলেজ বুলি যাক কওঁ সেই পৰ্যায়ত 152খন জুনিয়ৰ কলেজ প্ৰাদেশিকিত হ'ব আৰু টিচিং আৰু নন টিচিং ষ্টাফ মিলি 2306 জন শিক্ষক প্ৰাদেশিকিত হ'ব আৰু আগতে প্ৰাদেশিকিত হোৱা কিছু বিদ্যালয়ৰ এডিশনেল পোষ্ট বা ড্ৰপ পোষ্ট বুলি আমি যাক কম তেখেতসকলকো আমি প্ৰাদেশিকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 4994 গৰাকী শিক্ষক প্ৰাদেশিকিত হ'ব হায়াৰ এডুকেশ্যন অৰ্থাৎ উচ্চ শিক্ষা সঞ্চালকালয় ইয়াতে আমি 33খন কলেজ আমি প্ৰাদেশিকিত কৰিম 33 নতুন কলেজ হ'ব আৰু এই প্ৰাদেশিকিতকৰণ প্ৰক্ৰিয়াই 693 গৰাকী অধ্যাপক অধ্যাপিকাৰ চাকৰি along with some non teaching staff প্ৰাদেশিকিত কৰা হ'ব পূৰ্বতে প্ৰাদেশিকিত কৰা বিদ্যালয় মহাবিদ্যালয়সমূহত বৰ্তমানে শিক্ষাগত অৰ্হতা অৰ্জন কৰাৰ পৰিপ্ৰেক্ষিতত 900 জন শিক্ষক বা অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰীয়ে প্ৰাদেশিকৰণৰ সুবিধা পাব অৰ্থাৎ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষা সঞ্চালকালয়ত 1593 গৰাকী শিক্ষকে আমাৰ এই প্ৰক্ৰিয়াৰ পৰা উপকৃত হ'ব আপোনালোকে জানে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যনত আমাৰ 3টা বিশেষকৈ ডাইৰেক্টৰেট আছে এতিয়াও যদি আমিও বড়ো মিডিয়াম খুলিছো তাত প্ৰাদেশিকৰণৰ কাম হাতত লোৱা হোৱা নাই তিনিওটা ডাইৰেক্টৰেট যদি আমি সন্মিলিতভাৱে চাওঁ এই প্ৰাদেশিকিত প্ৰক্ৰিয়াই 16484 জন শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকিত কৰিব Provincialization is a ongoing process. ইয়াৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ আৰু আন পৰ্যায়ৰ কিছু বিদ্যালয়ৰ আৰু প্ৰাদেশিকৰণৰ কাম আমাৰ বিবেচনাধীন হৈ আছে যিসকল শিক্ষক শিক্ষয়িত্ৰী আজি প্ৰাদেশিকৰণৰ আওতাত নপৰিব তাৰ মানে এইটো নহয় যে তেওঁলোক প্ৰাদেশিকিত নহব আমি যেহেতু বহুখিনি কাম একেলগে কৰিবলগীয়া হৈছে তাৰ পৰিপ্ৰেক্ষিতত এই পৰ্যায় আমাৰ চলি থাকিব যিসকল কোনোবা বাদ পৰি গৈছে বা কাৰোবাৰ স্কুটিনি বাকি আছে দ্বিতীয় পৰ্যায়ৰ বাবে আমি তেওঁলোকৰ আন এখন তালিকা প্ৰস্তুত কৰাৰ বাবে আমি চেষ্টা কৰিম আমাৰ কাম চলি আছে অনগোইং প্ৰসেস হয়তো বিশেষকৈ ৰাজ্যপাল মহোদয়ৰ পৰা আমি আমাৰ লাইব্ৰেৰিয়ান সকলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন যোৱা দুদিন আগতেহে তেখেতৰ পৰা আমি অনুমোদন পাইছো এই ধৰণে বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজত আৰু স্কুটিনিত চলি থকা কাৰণে হয়তো আৰু কিছু শিক্ষক প্ৰাদেশিকিত হোৱা কৰিবলগীয়া আছিল কিন্তু এই পৰ্যায়ত our exercise will be limited to 16,494 ইয়াৰ পিছত আমি আহিছো নতুন শিক্ষক নিযুক্তি এই নতুন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত
আমাৰ তিনিটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিলে। এটা হ'ল ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষা সঞ্চালকালয়, এটা হ'ল প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু আনটো হ'ল সৰ্বশিক্ষা অভিযান। অৰ্থাৎ তিনিওটা দিশত আমাৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিলে। এই নিযুক্তিৰ প্ৰক্ৰিয়াত যিসকলে অংশগ্ৰহণ কৰিছিল এটা এটাকৈ প্ৰায় কৰবাত 30 বাৰ কৰবাত 20 বাৰতকৈ প্ৰভিজনেল লিষ্ট আমি উলিয়াই শেষ মুহূৰ্তত এটাও কমপ্লেইন নথকাকৈ এজনো লোকৰ আপত্তি নথকাকৈ আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিছোঁ। এতিয়া এই তালিকাখনৰ ওপৰত কাৰো অকণমানো কমপ্লেইন নাই, বিকজ আমি এই প্ৰচেছটো চলাই আমি একেবাৰে শেষলৈকে লৈ আহিলোঁ। বৰ্তমান আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত লোৱাৰ প্ৰাইমেৰী ষ্ট্ৰীমত 4,493 গৰাকী টেট শিক্ষকে অহা 5 তাৰিখে নিযুক্তি পাব। 4,493। ঠিক সেইধৰণে আপাৰ প্ৰাইমেৰীত 2,139 অৰ্থাৎ 2,139 গৰাকী শিক্ষকে নিযুক্তি পাব। 6,632 গৰাকী শিক্ষক টেট শিক্ষকে নতুনকৈ নিযুক্তি পাব। সৰ্বশিক্ষা অভিযানৰ অধীনত 2,395 গৰাকী টেট শিক্ষকে নিযুক্তি পত্ৰ পাব। 2,395। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী শিক্ষক এছিষ্টেণ্ট টিচাৰ ছায়েন্স দুটা ষ্ট্ৰীম আছে। এছিষ্টেণ্ট টিচাৰ ছায়েন্সত পাব 1,327 জন আৰু এছিষ্টেণ্ট টিচাৰ আৰ্টছত পাব 2,863। অৰ্থাৎ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4,190 গৰাকী শিক্ষকে নিযুক্তি পাব। এই গোটেইখিনি টেট শিক্ষক ফ্ৰেছ, এওঁলোক প্ৰাদেশিকৃত নহয়, দিজ আৰ ফ্ৰেছ ৰিক্ৰুটমেণ্ট। গতিকে এইফালৰ পৰা চাব গ'লে 13,217 গৰাকী শিক্ষকক আমি ফ্ৰেছ শিক্ষক হিচাপে, অৰ্থাৎ আগত তেওঁলোক আমাৰ বিভাগত নাছিলে, নতুনকৈ এই শিক্ষকসকল নিযুক্তি পাব। এই দুইটা যদি আমি চাব যাওঁ যে প্ৰাদেশিকৃত হ'ব 16,484 আৰু নতুন শিক্ষক নিযুক্তি হ'ব 13,217। দুইটা যদি যোগ কৰে 29,701, 29,701 শিক্ষক সেইদিনাখন নিযুক্তি পাব। অৱশ্যে যদিও গোটেইখিনি শিক্ষকে নিযুক্তি পাব, BTC এলেকাৰ অধীনৰ নিযুক্তি পত্ৰ আমি বিতৰণ নকৰিম। তেওঁলোকে BTCৰ পৰাই তেওঁলোকে নিযুক্তি পত্ৰ ল'ব লাগিব, কাৰণ তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ নহয়, তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ BTC। কিন্তু বিত্ত বিভাগে এই গোটেইখিনি শিক্ষকৰ পদ নিযুক্তি আৰু মঞ্জুৰি দুইটাই কাম সমাপন কৰি দিছে। গতিকে ইট ইজ এ মিয়াৰ ফৰ্মেলিটি যে তেওঁলোকে তাতে নিযুক্তি পত্ৰ পাব। অহাকালি দিনৰ 12 বজাৰ আগতে মেধাভিত্তিত টেট শিক্ষক যিসকলে নিযুক্তি পাইছে তেওঁলোকৰ নাম সকলোৱে জানেই। প্ৰাদেশিকৃত তালিকাখনো আমি অহাকালি 12 বজাৰ আগতে, অলপ তাতকৈ সোনকালে হ'ব পাৰে, আমাৰ সব ৰেডি হৈ আছে, আমি ৰাজহুৱা কৰি প্ৰকাশ কৰিম থ্ৰু আৱাৰ ৱেবছাইট। যিসকল শিক্ষকৰ নাম এই তালিকাত থাকিব বা যি বিদ্যালয় মহাবিদ্যালয়ৰ নাম থাকিব, আমিও তেওঁলোকক যোগাযোগ কৰিছোঁ আৰু এই সাংবাদিক মেলৰ জৰিয়তে তেখেতসকলকো মই
অহাকালি 10 বজাৰ ভিতৰতে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'বলৈ অনুৰোধ কৰিছোঁ। 5 তাৰিখ অহাকালি হ'ব লিষ্ট পাব্লিছ। 5 তাৰিখে 10 বজাৰ আগতে তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব। সেইধৰণে নব্য নিযুক্ত টেট শিক্ষকসকলে জিলা ৱাইজ তেওঁলোকৰো তালিকা এখন ছেকেণ্ডেৰী এডুকেশ্যনৰ তালিকাখন আজি আমি ৰাতিৰ ভিতৰত প্ৰকাশ কৰি দিম। ফিজিকেল ভেৰিফিকেশ্যন যোৱা কালি আৰু পৰহি চলি আছিলে ডিষ্ট্ৰিক্টত। গতিকে আজি তেওঁলোকৰ ফাইনেল তালিকাখন ৰাতি তেওঁলোকে ৱেবছাইটত পাই যাব। সেইমতে টেট শিক্ষক, সৰ্বশিক্ষা অভিযান, মাধ্যমিক শিক্ষা, প্ৰাথমিক শিক্ষা যিসকলৰ নাম প্ৰকাশ হয় তেওঁলোকো সৰুসজাই ষ্টেডিয়ামত দিনৰ 10 বজাৰ আগতে তেওঁলোকে আহি উপস্থিত হ'ব। জিলা ৱাইজ তাতে কাউণ্টাৰ থাকিব। সভাৰ পিছত জিলা ৱাইজ তেখেতসকলে নিযুক্তি পত্ৰসমূহ ল'ব পাৰিব।